কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী সোনু দাস। সোনু দাস। আৰু তোমাৰ? My name is Lakshmi Das. লক্ষ্মী দাস। ক'ত পঢ়িছা? Jajipura Prathamic Vidyalaya. হয় নি? তুমি মা ওচৰলৈ কেতিয়া আহিলা? মামী কয়, মামী মামা। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকক আমি দেখাইছিলোঁ, এখন গাঁও দেখাইছিলোঁ, যিখন গাঁও ধ্বংস হৈ গৈছিলে 17 ঘৰ, 17খন ঘৰ শেষ হৈ গৈছিলে। আৰু তেনে এটা পৰিয়ালত, তেনে এখন গাঁৱত এগৰাকী খুব হৃদয়বান ব্যক্তি এহাল আমি দেখাবলৈ পুনৰবাৰ আমাৰ চেনেলৰ মাধ্যমেৰে দেখাব বিচাৰিছোঁ। আহকচোন, আহক, এইফালে আহক, এইফালে আহক। আচলতে আমি যিদিনাখন প্ৰথমবাৰ আহিছিলোঁ, কাপোৰ কানি লৈ আহিছিলোঁ, বয় বস্তু লৈ আহিছিলোঁ, তেখেতলোকে তেতিয়া পাইছিলে, ৰাইজে সহযোগিতা আগবঢ়াইছিলে। আৰু প্ৰথমগৰাকী ব্যক্তি আছিলে, তেখেতে কৈছে আমি বস্তু পাইছোঁ, আমাক নালাগে, যি নাই পোৱা তেখেতলোকক দিয়ক। প্ৰথমতে আপোনাক আচলতে আমাৰ চেনেলৰ পৰা মৰম জনাইছোঁ, নমস্কাৰ। আৰু ধন্যবাদ জনাইছোঁ। আপোনাৰ ইমান মহান এটা আপুনি কাম কৰিছে। এই মুহূৰ্তত আপুনি এই সন্তানকেইটাক কেনেকৈ পালে? আপুনি পালো মানে আমাৰ এওঁ বায়েক হয় এই ছোৱালীজনী, এই ল'ৰাটো, আৰু এওঁ ককায়েক হয় এই ছোৱালীজনী। মাক 9 মাহ 8 মাহতে মাক মানে ঢুকাইছে। তাৰপৰা দাদা আছে, কিন্তু বাপেক থাকিও এতিয়া নথকা হৈছে। সেইটো কাৰণে আমি খুৰা খুৰীয়েকে তাইক আমি ডাঙৰ দীঘল কৰিছোঁ। কি কাম কৰে? কাম কৰিবলৈ মানে তেওঁ এতিয়া শান্তিবনত থাকে চকীদাৰ হিচাপে, ইভাগে বেটেৰী চলাইছিলে। আৰু বেটা, তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী সোনু দাস। সোনু দাস। সোনু দাস। আৰু এইফালে আমাৰ দাদাজন আছে দেই। মই এই ল'ৰা ছোৱালী পোহপালন কৰা এটা উদ্দেশ্য আছে। আজি ৰাইজৰ আশীৰ্বাদত এটা ডেড বডি জ্বলাও, মই পইচা পাওঁ। আমগুৰি শান্তিবনৰ মই চন্দাল হয়, আৰু চব ৰাইজেও জানে, গোটেই ব্যক্তিয়ে জানে। সেইটো কাৰণে মই তেখেতলোকক পোহপাল কৰিব পাৰিছো। মোৰ চাকৰি নাই, বাকৰি নাই। আগত মোৰ দৰমহা আছিলে। সঁচা কথা ক'বলৈ গ'লে মই সঁচা কম নিউজৰ আগত, মই কেতিয়া লুকাই মেলি কথা নাপাতো। কংগ্ৰেছ টাইমত মোৰ দৰমহা আছিলে, এতিয়া বিজেপি চৰকাৰ হৈ গ'ল। মোৰ একো ইয়াত দৰমহা নাই, পাতি নাই, এনে ফ্ৰীতে মই শ্মশান চফা কৰো। মই শ্মশানত আছো, আৰু শ্মশানত মই গোটেই ডেড বডি মই জনাও। যিটো ব্যক্তি কাৰোবাৰ ঘৰৰ মানুহ মৰিছে, তেখেতলোকে মোক পইচা দিয়ে। একদম সঁচা কথা কৈছো, খৰিলৈকে মই যোগাৰ দিওঁ। দাদা, মই এনেকে কৰি ল'ৰা ছোৱালী বিলাকক মই পোহপালন কৰিছো। সিহঁতৰ মাক নাই, বাপেক নাই, কিন্তু মই আছো মাক বাপেক। আজি ঈশ্বৰ আছে, আপোনালোকে আছে, আমি আছো, ৰাইজ সকলোৱে আছে। আমি একো চিন্তা নকৰো। আজি মোৰে ল'ৰা ছোৱালী ঘৰ কাহি, মোৰ কাহি 9টা কাহি। এক টাইমত মই যদি হাজিৰা নকৰো, কাম নকৰো, মই পইচা পাম ক'ত? কাৰো ঘৰত চুৰ কৰিব যাব নোৱাৰো, ডকাইত কৰিব যাব নোৱাৰো। কিন্তু ভগৱন্তৰ আশীৰ্বাদত এই ডেড বডি জ্বলাই পিনি টকা 2000 দিয়ে, 5000 দিয়ে, কিছুমান ভাল মানুহ, কোনোবাই 1000 দিয়ে, তেনেকে লৈ পিনি মই ভগৱান চলাই আছিলো। আজি বানপানী বাঢ়িলে মই একো বেয়া নাপাওঁ, মোৰ অকল ক্ষতি হোৱা নাই, বহুত মানুহ ক্ষতি হৈছে, মানুহ চানুহ চব উটি গৈছে। তেখেতলোকক ঈশ্বৰৰ আশীৰ্বাদত ভাল মানুহে তেখেতলোকক সহায় পুৰা কৰক। আমাৰ ইয়াত বাৰু বহুত হৈ গ'ল, কিন্তু তেখেতলোকৰ অলপ চকু মেলি ঈশ্বৰে চাওক, তেখেতলোকক সহায় কৰিবলৈ মই অনুৰোধ জনাইছো, চৰকাৰকো অনুৰোধ জনাইছো। আপোনালোকক আমি আশীৰ্বাদ কৰিছো। আপোনালোকৰ ইমান মহান কৰ্মৰ কাৰণে আপোনালোকক ঈশ্বৰে আৰু শক্তি দিয়ক। এইদৰে আপোনালোকে আৰু ভাল ভাল কাম কৰক। আচলতে খুব সুন্দৰ 3টা ভৱিষ্যত খুব সুন্দৰ হ'ব বুলি ভাবিছো। এতিয়া কিহত পঢ়ি আছা? মই এতিয়া ক্লাছ 7ত পঢ়ি আছো। 7ত পঢ়ি আছা। পঢ়া শুনা ভালকে কৰিবা, ভাল কাম কৰিব লাগিব, ঠিক আছে? নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডিম্পী তাঁতী। পঢ়িছা নাই? স্কুল যোৱা? স্কুলখনৰ নাম কি? জাজিপৰীয়া প্ৰাথমিক বিদ্যালয়। কোন শ্ৰেণীত পঢ়া তুমি? 1ত পঢ়া। আৰু তুমি কিহত পঢ়া? 4ত পঢ়া। তুমি ইংলিছ মিডিয়ামত পঢ়া নে? আৰু কি আছিলে স্কুলখনৰ নাম? জাজিপৰীয়া প্ৰাথমিক বিদ্যালয়। আচ্ছা। আৰু এই পৰিয়ালটোক আপোনালোকে এডোখৰ কি আছিলে জেগাডোখৰ নামটো পাহৰি গৈছো। আমাৰ আমগুৰি 2 নম্বৰ ৱাৰ্ড শান্তিবন। শান্তিবন বুলি ক'লে মানে চবেই জানে, দূৰৰ মানে শান্তিবন শ্মশান, তাৰে এড্ৰেছত আমি থাকো। শান্তিবনৰ ভিডিঅ' আপোনালোকে চাইছিলে, ইতিমধ্যে আপোনালোকে দেখিছিলে, এই বাইদেউগৰাকীকো দেখিছিলে। আৰু পোনেই আহি শ্মশানৰ মুখতে তেখেতলোকৰ ঘৰ। 3টা কণমানি আছে। আপোনালোকে যদি সহায় কৰিব বিচাৰে, এই ল'ৰাকেইটা যদি ভৱিষ্যতৰ কাৰণে আপোনালোকে অকণমান কিবা এটা কৰি দেখাব বিচাৰে, তেন্তে আহিব।
তেখেতলোকৰ লগতে আপোনালোকক অকণমান সহযোগিতা কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। আৰু এয়া চব ভাঙি গ'ল, কিন্তু এই চব নামঘৰ হিচাপে থাকি গ'ল। চব ভাঙি গ'ল, কিন্তু নামঘৰ হিলাব নোৱাৰিলে কোনো। এইটো খুব ডাঙৰ কথা। পানী ইমান নাহিলে তুমি কিবা চোৱা চিতা কৰা? কৰো। বামুণ পুখুৰীটো দিব আপুনি দূৰ মানুহক। মই ভূত প্ৰেত যিমান লাগে মই ভাল কৰো। আমগুৰি টাউন আপুনি সুধি ল'ব পাৰে। এইটো দূৰলৈকে গুৱাহাটীলৈকে গৈছো মই। হয় নি? চোৱা চিতা মই কৰো আৰু ধুনীয়াকে কৰো। মানে মানুহ মই বৰ ধুনীয়াকে কৰো। মানে আপোনাক মই একদম সত্য কৈছো। কোনোবাই চোৱা চিতা কৰে, আপোনাৰ ক'ৰবাত আপুনি ৰিং লয়, পাথৰ লয়, কিবা লয়, এইটো মই তেনেকে নিদিওঁ। মই ডাইৰেক্ট ভগৱন্তক চোৱা চিতা কৰো, লগে লগে কাম ইয়াতে কৰি মই ধুনীয়াকে চবক অকে কৰি পঠিয়াও। ইয়াত গোটেই পেংৰাই মন্দিৰ বনিছে, ডাঙৰ শিৱ মন্দিৰ ইয়াতে প্ৰায় বনিছে, ভাল ভাল মন্দিৰ বনিছে। এই নামঘৰটো প্ৰায় বনিছে। একেলগে ইয়াত চোৱা চিতা কৰি কৈছো যে এইটো ভাল হৈ যাব, আপুনি এইটো কাম কৰক। তেতিয়া এইটো কৰিছে। আৰু তেনেকুৱা হাত ভনী লাগিছে। হাত ভনী মানে আপোনালোকে জানে নাজানো, তেনেকুৱা বস্তু লাগি গৈছে। ভূত লাগিছে, ক্ষেত্ৰৰ লাগে, কাৰোবাৰ ল'ৰা ছোৱালী নহয়, এইটো মই ইয়াত কাম কৰো। একদম ডাইৰেক্ট কৈছো।